বিজনীত চাঞ্চল্যকৰ ঘটনা এজন লোকক শৌচালয়ত তলা মাৰি বন্ধ কৰি থোৱাৰ অভিযোগ বিজনীস্থিত পুৰণা ষ্টেট বেংকৰ শৌচালয় উত্তম দাসৰ সৈতে এই অঘটন সংঘটিত হয় চুৰপাৰে বাহিৰৰ পৰা শৌচালয়টো তলা মাৰি বন্ধ কৰি দিয়াৰ অভিযোগ ফলত বহু সময় ধৰি শৌচালয়ৰ ভিতৰতে আবদ্ধ হৈ থাকে উত্তম দাস ভিতৰৰ পৰা বহু মানুহক ফোন কৰাত ৰাইজে চুইপাৰক মাতি আনি শৌচালয়ৰ তলা খুলি লোকজনক উলিয়াই আনিবলৈ সক্ষম হয় ঘটনাস্থলী বিজনী আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে উত্তম দাসৰ অভিযোগ চুইপাৰজনে ইচ্ছাকৃতভাৱে বাহিৰৰ পৰা তলা লগাই দিয়ে ইপিনে চুইপাৰজনে নস্বাত কৰে অভিযোগ ভিতৰত মানুহ নাই বুলি ভাবি বাহিৰৰ পৰা তলা লগাই দিয়া অভিযোগ ভিতৰত গেলো এক মিনিটো মই তাতে ভিতৰত নাছিল লগে লগে তালা মাৰি দিছে কোনে মাৰিলে এইটো যোনে চলাই সেইটো তালা মাৰিছে মইতো গমেই পোৱা নাই মই ভিতৰত আছিলোঁ ইয়াতে চাউণ্ডটো নাযায় তাৰপিছতে আহিলোঁ মই মোৰ বন্ধুগিলাক ফোন কৰিলোঁ তাৰপিছত বন্ধুগিলাক ভিতৰত আহিলে ল'ল তাৰপিছতে মোৰ মোবাইল চাৰ্জো নাছিল 7% চাৰ্জ আছিল আপোনাৰ নাম কি